মানে বৰগাছা জনতা যুৱ সংঘৰ উদ্যোগত আমি এইবাৰ 26 বৰ্ষক আমি ৰঙালী বিহু সন্মিলনীখন আয়োজন কৰিছিলোঁ 30 মে'ৰ দিনাখন আৰু প্ৰতি বছৰে 29-30 মে'তে পাতোঁ। এইবাৰ 26 নম্বৰ বৰ্ষ আছিলে হয়। চ' এইবাৰ যিহেতু সময়টো সেনেকুৱা হ'ল, ভাৰত পাকিস্তানৰ যুদ্ধ আৰম্ভ হ'ল, তেতিয়াই 15 মে'ৰ আগতে আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া স্পষ্টকৈ ক'লে যে 15 মে'ৰ পিছত যিহেতু বিহু হিচাপে ৰঙালী বিহু উদযাপন কৰিব মানা কৰিলে, আহ্বান কৰিলে, আচলতে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ অসমৰ সকলো অনুষ্ঠান সেনেকৈ বাতিল কৰিছে। আমিও প্ৰেছ ৰিলিজ কৰা অকণমান দেৰি হ'ল, যা নহওক তেখেতৰ আহ্বানক আমি সঁহাৰি জনাই 30 তাৰিখৰ আমাৰ যিখন সাংস্কৃতিক সন্ধিয়া আছিলে ৰঙালী বিহু সন্মিলনীৰ লগত সংগতি ৰাখি আমি অসমৰ আমাৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আমি আহ্বান জনাইছিলোঁ, আমন্ত্ৰণ জনাইছিলোঁ এই আমাৰ অনুষ্ঠানত, সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ। গতিকে সাময়িকভাৱে 30 তাৰিখৰ অনুষ্ঠানটো আমি বাতিল কৰিছোঁ আৰু আমাৰ এই অঞ্চলত যিহেতু তেখেতে কেতিয়াও পদাৰ্পণ হোৱা নাই বা আমাৰ অঞ্চলৰ মানুহখিনি চোৱাও নাই, তেখেতক চাবলৈ যথেষ্ট হেঁপাহ, গতিকে ডিপ্ৰাইভ হ'ব নালাগে। অহা দুৰ্গা পূজাৰ লগত আমি সংগতি ৰাখি দুৰ্গা পূজা যিটো 2 তাৰিখ ভাচানি হ'ব আৰু 4 অক্টোবৰৰ দিনাখন আমি তেখেতৰ সাংস্কৃতিক অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিম। সকলো ৰাইজৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ আৰু যিহেতু আমি বিহু হিচাপে আমি এইবাৰ নাপাতিলোঁ, গতিকে অসম চৰকাৰৰ পৰা আমি যিখিনি সাহায্য পাইছিলোঁ 1.5 লাখ টকা, 1.5 লাখ টকা আমি চব বিহুৱে পাইছিলোঁ। গতিকে আমি যিহেতু বিহুখন অনুষ্ঠিত নকৰিলোঁ, অতি কম সময়ৰ ভিতৰত খুব সোনকালে 2 এদিনতে আমাৰ সকলোৰে মৰমৰ মন্ত্ৰী নলবাৰী জয়ন্ত মল্ল বৰুৱাদেৱৰ হাতেৰে তেখেতৰ হাতত অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য বুজিলে 1.5 লাখ টকাটো আমি পঠাই দিম। হয়, আমাৰ গোটেইখিনি চুক্তিয়ে চব ঠিকে থাকে আছে, অক্টোবৰলৈকে তেনেকেই থাকিব। মাননী চাননী আমি যিখিনি যি আছে চবখিনি তেনেকেই থাকিব। খালি যিটো আমাৰ 30 তাৰিখৰ যিটো অনুষ্ঠান, 30 তাৰিখৰ অনুষ্ঠানটো আমি 4 অক্টোবৰলৈকে পিছুৱাই দিছোঁ। বিহু হিচাপে গোটেইখিনি কৰিছিলোঁ, ফিল্ডখন গোটেই ৰেডি কৰিছোঁ। ফিল্ডখন আমাৰ সৰু আচলতে জুবিন গাৰ্গ হিচাপে যিখন ফিল্ড লাগে তেনেকুৱা ফিল্ড নহয়, কিন্তু বাৰিষাটো অক্টোবৰত নাথাকে, তো ফিল্ডখন অকণমান ছাইডৰ এৰিয়াবিলাক আমি পাম। গতিকে মানুহখিনি যিখিনি হয় আমি গোটেইখিনি মানুহক খুব সুন্দৰকৈ হেৰি কৰি আমি অনুষ্ঠানটো ভালকৈ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। পেণ্ডেলৰ গোটেইখিনি কাম আমি কৰা নাছিলোঁ, মঞ্চৰ যিখিনি আছিলে মঞ্চৰ কামখিনি কৰিছিলোঁ, কিন্তু 15 মে'ৰ আগত যেতিয়া আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে ক'লে তেতিয়াৰ পৰা আমি কামখিনি বন্ধ কৰিলোঁ। কিন্তু আমি অনুষ্ঠানটো যে নাপাতিম সেই প্ৰেছ ৰিলিজটো আমি অলপ সোনকাল কৰিব লাগিছিলে, সেইটো আমাৰ অকণমান দেৰি হ'ল বিভিন্ন ব্যস্ততাৰ কাৰণে। এতিয়া নাই তেনেকুৱা হতাশ বুলি কি কথা আছে, সময়ৰ আহ্বান, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাক আবেদন কৰিছে তাক আমি সন্মান জনাইছোঁ। হয়, আমি সেই আবেদনক আমি সন্মতি জনাইছোঁ আৰু 4 অক্টোবৰলৈকে বেছি দিন নাই আহিলে দুৰ্গা পূজা। তেতিয়া আমাৰ দুৰ্গা পূজাখন ইয়াত পাতোঁ প্ৰতি বছৰে, গতিকে দুৰ্গা পূজাৰ লগত সংগতি ৰাখি আমাৰ সেই অনুষ্ঠান 4 অক্টোবৰৰ দিনাখন থাকিব আৰু সকলোৰে সহযোগ পাম বুলি আমি আশা ৰাখিছোঁ। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক এনিএফ গ্ৰুপ অফ ইনষ্টিটিউচনলৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু GNMৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইটলৈ www.nefcollege.org লৈ। ধন্যবাদ।